মই সহজ পদ্ধতিত দহি কেনেদৰে গাঁঠো চাওঁ আহক। প্ৰথমতে মই বেজীটোত সূতা এডাল ভৰাই লৈ প্ৰথমতে মূৰ দুটা এনেকৈ চিলাই লৈছোঁ আগৰ পিনে। যিহেতু এইটো মিক্স পাটৰ কাপোৰ হয়, ইয়াতে এইটো কোনো সূতা নাথাকে, সেইটো কাৰণে মূৰ দুটা চিলাই লৈ এনেকৈ বেজীৰে গাঁঠিটো দি দহিটো এনেকৈ গঠিছোঁ। আৰু মই ইয়াত সূতা দুটা কালাৰ ব্যৱহাৰ কৰিছোঁ, যিহেতু ইয়াৰে ফুলকেইটা দুটা আছিলে, সেইটো কাৰণে মই দুটা ৰং দি দিছোঁ। আৰু মই এনেদৰেই গাঁঠি লওঁ, দুটা গাঁঠি দিছোঁ, দি তাৰে পিছতে বেজীটো আৰু এনেকৈ গাঁঠি দিয়াৰ পিছত মানে এটা ধুনীয়া মানে গাঁঠিটো থাকি যায় আৰু মানে খুলি যোৱাৰ ভয় নাথাকে আৰু এনেকৈও ল'ব পাৰে। আৰু সূতাডাল দীঘল কৰি যে লয় তেনেকৈও গাঁঠিব পাৰে। মই বেছিভাগ এনেকৈ গাঁঠোঁ, তেতিয়া মানে সহজো পাওঁ আৰু মানে খুলি যোৱাৰো ভয় নাথাকে আৰু এনেকৈ গাঁঠিটো দিয়াৰ পিছত ভাল হৈ থাকে। আজিলৈ আহিছোঁ।